এইখন সজাই যে আছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এইখন কি হয়। এইখন আচলতে মোক জন্ম দিয়া অৰ্থাৎ মোৰ আইৰ কাৰণে সজাই থোৱা হৈছে। আজি মোক জন্ম দিয়া আইৰ পৰলোক প্ৰাপ্তি ঘটে। এইজনী আইয়ে জন্ম দি লালন পালন কৰি দুবেলা দুমুঠি খুৱাই ডাঙৰ কৰিছিল। বাবাৰতো সেইবিলাক সময়েই নাছিল। মই কোৱা নাই যে বাবাই ঘৰখন চলোৱা নাই বুলি, সিও চলাইছিল। মৰমৰ পৰিয়ালৰ প্ৰতি ল'ৰা ছোৱালীৰ প্ৰতি মৰম ভাৱটো একেবাৰে নাছিল। বেছিভাগ আয়ে চলাইছিল, মোৰ স্পষ্ট মনত আছে। বেছিভাগ ঘৰখন আয়েহে চলাইছিল। বাবাৰ কাম কেৱল মদ খাই সি ঘৰত অশান্তি সৃষ্টি কৰিব লাগে, ঘৈণীয়েকক অত্যাচাৰ কৰিব লাগে, মাৰপিট কৰিব লাগে, কাটিব খোজে, দাহেৰে, জোঙেৰে, কুঠাৰেৰে, যি পায় মুঠতে হাতত যি পায় মাৰি পেলাব খোজে নিজৰ ল'ৰা ছোৱালীক। কাকো আপোন বুলি নিজৰ ল'ৰা ছোৱালী বা আপোন মোৰ মাইকীজনী আপোন তেনেকে ভাৱবোৰ নাহে। মৰমৰ ভাৱ আচলতে নাই, মৰম ভাৱ একেবাৰে নাই নিজৰ পৰিয়ালৰ খিনিৰ পৰিয়ালখিনিক লৈ। কেনেকে ঘৰখন চলাব লাগে, কেনেকে ল'ৰা ছোৱালীক লালন পালন কৰিব লাগে, ঘৈণীয়েকক কেনেকে চাব লাগে। আয়ে ইমান কষ্ট কৰি বজাৰত যায়, গুৱাহাটী বজাৰ যায়, বেলতলা বজাৰ যায়, গণেশগুৰি বজাৰ যায়, সোণাপুৰ বজাৰ যায়, বৰ্ণি বজাৰ যায়, বুধবাৰ বজাৰ যায়, এনেকে গৈ পেলাই শাক পাচলিয়ে লৈ যায়। গাঁৱলীয়া শাক পাচলি, কচু, ঢেকীয়া, নানা ধৰণৰ য'ত যি পায় তাকো সেই শাক পাচলি খিনি তুলিব যাওঁতেও ইমান হাৰাশাস্তি খাব লাগে, মানসিক শাস্তি খাব লাগে। আৰু নিজা খেতিটো নহয় সেই শাক পাচলি আনৰ বাৰীতহে তুলিব লাগে। কাৰোবাৰ ডাঙৰ ডাঙৰ তামোল বাগানত তাতে ঢেকীয়া তুলিব, কচু তুলিব, কচু লুটি, নানা ধৰণৰ পাহাৰত গৈ পেলাই গাজা আনিব, কলফুল আনিব। ঠিক তেনেকে ধৰণে আনি পেলাই ঘৰখন আয়ে বহুত কষ্ট কৰি চলাইছিল। বাবাৰ সেইবিলাক কোনো চিন্তাই কৰা নাছিল। কেৱল মদ খাব লাগে, ঘৰত আহি পেলাই ঘৰত অত্যাচাৰ কৰিব লাগে, হুলস্থুল একেবাৰে। আমি ইমান আইৰ লগত বহুত আমি পলাইছো এনেকে ৰাতি ৰাতি বেলেগৰ ঘৰত আশ্ৰয় লওঁ, বেলেগে আমাক আশ্ৰয় দিয়ে। আয়ে আমাক চাগে আশ্ৰয় নিদিলে আমি বা আয়ে হয়তো ইমান দিনলৈকেও হয়তো নাথাকিল হয়। গতিকে তেখেতসকলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছো যে সেইখিনি সময়ত আমাৰ বাবাই যিটো অত্যাচাৰত আমি পলাই থাকিবলগীয়া হৈছিল ইঘৰে সিঘৰে ৰাতি ৰাতি, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। এদিনটো আয়ক মাৰিয়ে পেলালেহেঁতেন, সিদিনাখন বাবাই বৰ বেয়াকে মদ নিচা খাই আহিছে। সি আহিলে দূৰৰ পৰাই শুনাই পাওঁ, চিঞৰি চিঞৰি আহি থাকিব, চিঞৰি চিঞৰি বকি বকি আহি থাকিব। বহুত দূৰৰ পৰা আমি শুনা পাওঁ। আহিলে আমাৰ বাবাৰ শব্দ বা বাবাৰ চাউণ্ডটো শুনিলে, তাৰ মাত শুনিলে আমি ভয়তে কঁপি যাওঁ। বুকুখন কঁপি থাকে আমাৰ, যে আহিলে কি হব কি নহব। আমি অহাৰ লগে লগে দা কুঠাৰ যত যি আছে এইবিলাক চব বস্তু লুকাই থওঁ, নহলে লুকাই নথলে কোন সময়ত কি কৰি দিব কোনো ঠিক নাই। এদিনটো জোং লৈ ইমান ধুনীয়াকে জোংডাল সজাইছে মাছ মাৰিবৰ কাৰণে নে আচলতে খুব মাছমৰীয়া আছিল আমাৰ পাপাই, মাছ খুব মাৰি ভাল পায়, নদী বিল। এইফালে ঘৰত চাউলে থাকক বা নাথাকক, শাক পাচলি থাকক বা নাথাকক, বা ল'ৰা ছোৱালী কিবা খাব পাইছে নে, কিবা ল'ব পাইছে নে, কাপোৰ আছে নে নাই, সেইবিলাক কোনো খবৰ নাই। কেৱল মাছ মাৰিব লাগে, মদ খাব লাগে, হুলস্থুল কৰিব লাগে, অত্যাচাৰ কৰিব লাগে, ঘৰখন অশান্তি সৃষ্টি কৰিব লাগে। ভাল এটা পৰিৱেশ আমি কেতিয়াও নাপালো, আজিলৈকে নাপালো। এদিন বৰ বেয়াকে মাৰিলে হয়, হানিলে হয় সেই জোংডাল লগতে। আমাৰ তেতিয়া বাইদেউহঁতেও আছিল, বাইদেউহঁতে মানা কৰাৰ কাৰণে হুলস্থুল কৰি বাবাক ঠেলি দিয়াৰ কাৰণে আয়ে বাচিল। আয়ে বাচাৰ পিছত আমি চবেও পলাই পেলালো তেতিয়া, নহলে ঘৰত কোনো থাকিব নোৱাৰে। তাৰ ভয়ত কোনেও থাকিব নোৱাৰে, হয়তো কাক কেতিয়া কি কৰি দিয়ে কোনো ঠিক নাই। আমাৰ ঘৰৰ ওচৰৰ পিছফালে এটা আছে, জান এটা আছে। পানী এনেকে শুকান সময়ত পানী বৈ নাযায়, বাৰিষাতহে বৈ যায়। সেই শুকান সময়ত আমি তাৰ পৰা ঘৰত যদি সেনেকে কাজিয়া চাজিয়া হয়, বাবাই যদি মাৰিব খোজে, আমি তাতে আয়ে আৰু মই গৈ পেলাই হাবিতে লুকাই থাকো। দংটোত জানটোত তলত হাবি চাবি আছে, তাৰ তলত জানটো আছে, তাতে আমি লুকাই থাকো। টৰ্চ লৈ লৈ আমাক বিচাৰি একো দেখা পালেতো কথাই বেয়া, দেখা নাপায় কিন্তু আমি লুকাই থাকো। কেতিয়াবা বেলেগৰ ঘৰত ৰাতি যাওঁ, আৰু এনেকে বাৰী চাৰী কেতিয়াবা লুকাই থাকো। কিমানো বেলেগৰ ঘৰে ঘৰে জানি, সিহঁতৰো অশান্তি হয়। সেই বুলি এদিন দুদিন দিব আশ্ৰয়, সদায়তো দিব নোৱাৰে না। এনেকে বহুত কষ্টৰে দিন পাৰ কৰিছো। আৰু মই এনেকাও দিন পাৰ কৰাইছো যে মই গৰুশালিত গৰু গোহালিত যে কিছুমান চাং থাকে যে, সেই চাঙৰ ওপৰত 2 নিশা শুইছো।
ওপৰত চাং যে থাকে, গৰুৰ তলত থাকে, ওপৰত চাং বনাই পেলাই কিবা কিবি বস্তু থৈ তাত 2 ৰাতি শুইছোঁ। আৰু এই আমাৰ দুৱাৰমুখৰ ওচৰতে নঙলাবাটৰ ওচৰতে খেৰৰ পুঁজি আছিল। আগতে খেৰ দম কৰি থয় মানুহবিলাকে, এতিয়াও থয় বাৰু। এই দম কৰি থোৱা খেৰৰ পুঁজিত তাতে 2 নিশা কটাইছোঁ মই। আকৌ চাকি জ্বলাই পেলাই, যদি চাকিটো যদি বাগৰি গ'ল হয় সিদিনাখন ৰাতি, মই সেইটো জ্বলি চেচ হৈ গ'ল হয়। তাৰ ভয়ত, বাবাৰ ভয়ত মই এনেকে মানে দিন পাৰ কৰিছোঁ। কিন্তু আয়ে জানে যে ল'ৰাটো ক'ত আছে বা ক'ত শুইছে, সি জানে। ৰাতি গৈ পেলাই মোক জগাই পেলাই লৈ আনে, আনি পেলাই মোক ভাত চাত খুৱাই শুৱাই দিয়ে। বৰ বেয়া লাগে এতিয়া মনত পৰিলে, বহুত দুখ। মানে সেনেকে আয়ে আৰু মানে চাগে কোনেও পোৱা নাই সেনেকে লাগি যায় মানে। বহুত মানে ইমান আনৰ প্ৰতি, আনৰ বস্তুৰ প্ৰতি বা কিবা এটাৰ প্ৰতি কোনোবাই যদি কিবা গালিও দিয়ে বা কিবা কৰে মানে, সি চুপচাপ মনে মনে মানে সহ্য কৰি লয়। সহ্য কৰিব পৰা শক্তিখিনি বহুত আছিল তাৰ সহ্য কৰিব পৰা শক্তিখিনি। মানে ইমান মাৰ খাইছে, বেলেগ ৰাস্তা কেতিয়াও লোৱা নাই। বেলেগ মাইকীবিলাকৰ দৰে বেলেগ ৰাস্তা লোৱা নাই, সহ্য কৰি গৈছে। বাবাই আয়েক ইমান মাৰিছে মানে, মাৰাৰ পিছত আগদিনাখন যদি সুস্থ, পিছদিনাখন মাৰাৰ পিছত মানে কি হৈ যায়, একেবাৰে অসুস্থ, লাখুটি লৈ খোজকাঢ়িব লগা হয়। কিন্তু বাবাই এডাল বেজীটো দূৰৰ কথা, মেডিকেল ফাৰ্মাচী দূৰৰ কথা, এটা ঔষধ আনি দি নাপালে। সেনেকে দিনো পাৰ কৰিছে আয়ে। মই ইমান বেয়া লাগে সি মানে এই বয়স থকা অৱস্থাতে মানে লাখুটি লৈ খোজকাঢ়ে। মই তাৰ মেখেলিত ধৰি পেলাই মই তাৰ লগতে যাওঁ। ময়ো দুখতে থাকোঁ মাৰ খাইছে বুলি। কাৰণ মই বাবাক মানে সৰুৰ পৰা মই বেয়াই পাওঁ, মানে বহুত বেয়া পাওঁ তাক। মানে আইক মই বহুত ভাল পাওঁ, কাৰণ আয়ে মোক বহুতখিনি মৰম দিছে। মানে যি লাগে যি নালাগে মানে চব আয়েহে কৰে। কাপোৰ লাগে, কানি লাগে। এদিনটো দুৰ্গা পূজা চিজন, সকলোৰে হাতত মানে খেলা বস্তু, বন্দুক, পিষ্টল, মোৰ হাতত নাই। মোৰ মুখখন কোলা হৈ গৈছে। আয়ে সিদিনাখন দেখি পেলাই ইমান বেয়া লাগিছে তাৰপিছত মোক তিনিআলিলৈ লৈ গৈছে, শাক পাচলিও লৈ গৈছে। তাতে এডাল ডাঙৰ পিষ্টল কিনি দিছে। যেতিয়া ডাঙৰ পিষ্টল কিনি দিলে মোৰ ইমান ভাল লাগিল। এতিয়া মানে স্পষ্ট ক্লিয়াৰলি মনত আছে মানে সেই কথাখিনি। মই কেতিয়াও পাহৰিব নোৱাৰো। মানে বাবাইতো তেনেকে সুখ মোক এদিনো দি নাপালে। আইৰ নিচিনা সুখ আৰু কোনেও দিব নোৱাৰে। গতিকে আইৰ স্থান কোনেও ল'ব নোৱাৰে। আয়ে যে এনেকে হ'ল বা মৃত্যু হ'ল, মই এইটো মানে হত্যাকাণ্ড বুলিহে ভাবো। কাৰণ কিয়নো যিখিনি সময়ত বাবাই আইক মাৰিছিল, এনেকে ধৰণে মাৰিছিল, গৰুকো সেনেকে মানুহে নামাৰে মানে। গমে পাইছে, কৈছোৱে কথাখিনি আগতে। মানে মাৰাৰ পিছত এডাল বেজীও, এডাল ঔষধো সেনেকে আনি দি নাপালে বা লৈ নগলে মেডিকেল ফাৰ্মাচী। মানে সেই বিষবোৰ মানে মৃত্যুৰ আগদিনালৈকে, মৃত্যুলৈকে থাকি গ'ল। এডাল বেজী দি নাপালে। ময়ো মানসিকভাৱে ভাগি পৰিছিলো, একো কৰিব নোৱাৰিছিলো। গতিকে আইৰ বিষয়ে যিমানখিনি কওঁ, একো এটা ধূলিকণাও নহয় মানে, যিখিনি তাৰিফ কৰোঁ। আৰু বহুত তাৰিফ কৰিবলগীয়া আছে। কিন্তু আয়ে জীৱনত কেতিয়াও এদিনো 1 মিনিটো সুখ নাপালে। সুখ দিয়া মানুহজনেই আছিল পাখণ্ড, এজন দানৱ বুলি আজি কৈছো মই। নিজৰ বাবা হয়, মোৰে বাবা, কিন্তু এজন পাখণ্ড বাবা, কিন্তু মোৰে বাবা। আজি মই আইৰ কাৰণে এইখিনি কথা কৈছো। আই সঁচাই ভাল আছিল, সেইকাৰণে ভালকে কৈছো। বাবাই সঁচাই বেয়া আছিল, সেইকাৰণে বেয়া কৈছো। যিটো সঁচা, যিটো দেখিছো, মই সৰুৰ পৰা যিটো শিকি আহিছো, যিটো দেখিছো, সেইখিনিহে কৈছো মই। একো বেলেগ কথা বনাই কোৱা নাই। গতিকে আপোনালোকে বেয়া নাভাবিব। মোৰ ক'ব লগা আছিল ক'লো। যিখিনি দেখিছিলো সেইখিনি কৈছো। আই সদায় অমৰ হৈ থাকিব।